লগ পাই গলো আৰু যিহেতু আমাৰ নিউ প্ৰজেক্ট চলি আছে গতিকে আমাৰ প্ৰজেক্টত তেওঁ আছে গতিকে মই মানে হিৰো আৰু ইহঁতে মোৰ হিৰোইন হয় আজি অসমীয়া চিনেমা জগতত মই প্ৰথম চান্স পাইছো আৰু মোৰ কাৰণে বহুত ভাল লাগিছে আৰু মই এনে মনোৰঞ্জন দিব খুজিছো যে অসমবাসী ৰাজ্যৰ এটা মনোৰঞ্জন হিউ পপুলাৰ মই পপুলাৰ বুলি মানুহে কয় কিন্তু মই একচুৱেলি নাজানো কিন্তু আজি ভাগ্য ভাল যে দুজনী আমাৰ একেলগে পৰিছে আজি গোটেই দিনে কৰিছো এতিয়ালৈকে শেষ কৰিব হোৱা নাই ৰাতি হৈ গল প্ৰায় 7টা পাৰ হৈ গল এতিয়ালৈকে আমি মানে আমাৰ শ্বুটটো এতিয়া শেষ হোৱা নাই গতিকে আশা কৰো বহুত ভাল হ'ব বুলি আশা কৰিছো ফাইনেলি যেহেতু আমাৰ লগত আজি গোটেই দিন কষ্ট কৰিলে কেনেকুৱা লাগিছে আপোনাৰ মোৰ আজি যে মোৰ লগত শ্বুটটো কৰিলে কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিলে ইমানখিনি মানুহ আহিছে ভাল লাগিছে আৰু বহুত আৰ্টিষ্ট বিলাক আছে এই চিনেমাখনত গতিকে সকলো আদৰি ল'ব বুলি আশা থাকিলে আৰু মই সেইটোৱে বিচাৰো যাতে সকলে আকৌ ল'ব ডেইলি লগ পাই গলো আৰু যিহেতু আমাৰ নিউ প্ৰজেক্ট চলি আছে গতিকে আমাৰ প্ৰজেক্টত তেওঁ আছে গতিকে মই মানে হিৰো আৰু ইহঁতে মোৰ হিৰোইন হয় আজি অসমীয়া চিনেমা জগতত মই প্ৰথম চান্স পাইছো আৰু মোৰ কাৰণে বহুত ভাল লাগিছে আৰু মই এনে মনোৰঞ্জন দিব খুজিছো যে অসমবাসী ৰাজ্যৰ এটা মনোৰঞ্জন হিউ পপুলাৰ মই পপুলাৰ বুলি মানুহে কয় কিন্তু মই একচুৱেলি নাজানো কিন্তু আজি ভাগ্য ভাল যে দুজনী আমাৰ একেলগে পৰিছে আজি গোটেই দিনে কৰিছো এতিয়ালৈকে শেষ কৰিব হোৱা নাই ৰাতি হৈ গল প্ৰায় 7টা পাৰ হৈ গল এতিয়ালৈকে আমি মানে আমাৰ শ্বুটটো এতিয়া শেষ হোৱা নাই গতিকে আশা কৰো বহুত ভাল হ'ব বুলি আশা কৰিছো ফাইনেলি যেহেতু আমাৰ লগত আজি গোটেই দিন কষ্ট কৰিলে কেনেকুৱা লাগিছে আপোনাৰ মোৰ আজি যে মোৰ লগত শ্বুটটো কৰিলে কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিলে ইমানখিনি মানুহ আহিছে ভাল লাগিছে আৰু বহুত আৰ্টিষ্ট বিলাক আছে এই চিনেমাখনত গতিকে সকলো আদৰি ল'ব বুলি আশা থাকিলে আৰু মই সেইটোৱে বিচাৰো যাতে সকলে আকৌ ল'ব